বৰপেটাৰ মিলেনিয়াম পাৰ্কত এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এজন মানৱদৰদী ব্যক্তিয়ে নিজৰ পেঞ্চনৰ সাঁচতীয়া ধনেৰে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত বৰপেটাৰ বিভিন্নজন ব্যক্তিক যোগাসনৰ প্ৰতি আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা চলাই গঢ় দিছিল বৰপেটা যোগাসন কেন্দ্ৰৰ। সম্প্ৰতি এই যোগাসন কেন্দ্ৰত বৰপেটাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে একত্ৰিত হৈ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগাসনৰ শিক্ষা লাভ কৰি আহিছে মানৱদৰদী গৌৰীকান্ত ব্ৰহ্মৰ পৰা। বিভিন্ন সময়ত সমাজৰ হিতৰ বাবে কাম কৰি অহা গৌৰীকান্ত ব্ৰহ্মই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বৰপেটা চহৰৰ দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য প্ৰদান কৰিছে সম্পূৰ্ণ নিজাববীয়াকৈ। তেওঁলোকৰ পঢ়া শুনাত যৎকিঞ্চিত সহায় হ'ব বুলি বিশ্বাস ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে গৌৰীকান্ত ব্ৰহ্মই। ভৱিষ্যতে এনেধৰণৰ কাম কৰি যাবলৈ দৃঢ় বিশ্বাস ৰাখি প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত এই সাহায্য প্ৰদান কৰে। গৌৰীকান্ত ব্ৰহ্মৰ এই কাৰ্যত বৰপেটাৰ ৰাইজে তেওঁক ভূয়সী প্ৰশংসা কৰিছে। ৫/৫/২০২৪ তাৰিখ আমাৰ বৰপেটা যোগা কেন্দ্ৰত এইবেলি ২০২৩ আৰু ২৪ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দৰিদ্ৰ সীমাৰেখাত থকা যিবিলাক ল'ৰা ছোৱালী আছে, প্ৰথম ডিভিজনত পাছ কৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মানে ১,০০১ টকাকৈ লগত মানপত্ৰ আৰু এটা কলমেৰে তেওঁলোকক মানে এটা সম্ভাষণ আগবাঢ়াইছোঁ মোৰ তৰফৰ পৰা নিজাববীয়াকৈ এইটো। আৰু তেওঁলোকক এটা উৎসাহ দিছোঁ এই কাৰণত যাতে তেওঁলোকে শিক্ষা ক্ষেত্ৰত উন্নতি আগবাঢ়ে। আৰু এই সকলো লোকে এই ২২জনক মই দি দিছোঁ। আৰু এই ২২জন অহা বছৰত যদি তেওঁলোকে আকৌ ফাৰ্ষ্ট ডিভিজন পায় তেওঁলোকে প্ৰত্যেককে মই ৫,০০০ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এই ২০জনৰ ভিতৰত কোনোবাই যদি অসমত ষ্টেণ্ড কৰে ২২জনৰ ভিতৰত যদি ষ্টেণ্ড কৰে তেনেহ'লে ১,০০,০০০ টকা দিম বুলি প্ৰতিশ্ৰুতি কৰিছোঁ। এইটো মানৱ সেৱা হিচাপে এইটো মই আগবাঢ়াইছোঁ। মূল কথা সেইটো শিক্ষা কৰি আছোঁ। আৰু মই আচলতে ৰিটায়াৰমেণ্ট পাৰ্চন। মই তেনেধৰণৰ কোনো টকা পইচা নলওঁ, সঞ্চিত পইচাৰে তেওঁলোকক মানে নিস্বাৰ্থভাৱে সেৱা আগবাঢ়িছোঁ। আৰু মানৱ সেৱাই পৰম ধৰ্ম বুলি ভাবি এই সাধাৰণ এটা হেৰিটো তেওঁলোকক সফল আগবাঢ়িছোঁ। এইখিনি, ধন্যবাদ। বৰপেটাৰ পৰা ৰিদীপ দাসৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।